নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহাকালি লাখ লাখ মহিলাৰ বেংকত সোমাব ৩,০০০ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে লাভ কৰিব লাগিব, কি কৰিব লাগিব, সুবেগ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহাকালি লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে লাভ কৰিব, নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। হাতত মাত্ৰ দুদিন, 10 তাৰিখে পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিলে চৰকাৰে। 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ বেংকত সোমাব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। লগতে বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব ধন। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে বিধৱা পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব ধন অহাকালিলৈ। লগতে দিব্যাংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলেও একেদিনাখনে লাভ কৰিব চৰকাৰী ধন তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত। কিন্তু মনত ৰাখিব, 10 তাৰিখ ৰেচন কাৰ্ডৰ লাভৰ অন্তিম দিন। অৰ্থাৎ 10 তাৰিখৰ আগতে আপুনি লাভ কৰিব এই ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট, যিহেতু এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। KYCও আপডেট কৰিব যদিহে আপোনালোকে এতিয়ালৈকে কৰা নাই। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, অহাকালি হৈছে 10 তাৰিখ আৰু 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে সকলো হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিব চৰকাৰী ধন। অৰ্থাৎ যিসকলে পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। লগতে যিসকল বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন বা পেঞ্চন আঁচনি ধনসমূহ পূৰ্বৰ পৰা পাইছিলে তেওঁলোকে কিন্তু অহাকালি ৰাতিপুৱা 10 বজাৰ পিছতে তেওঁলোকৰ বেংক একাউণ্টত এই টকাসমূহ লাভ কৰিব। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, যদিহে আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন বা পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। অহাকালিলৈ ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে এই টকাসমূহ লাভ কৰিব। আৰু যদিহে আপোনালোকে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ KYCসমূহ আপডেট দিয়া নাই, তেনেহ'লে আপোনালোকে অহাকালিৰ ভিতৰতে আপোনালোকে আপডেটটো দিব পাৰে বা আজিৰ ভিতৰতে আপোনালোকে আপডেটটো কৰি লওক, যিহেতু হাতত মাত্ৰ সময় কম আছে। যদিহে আপোনালোকে নিজৰ বেংক একাউণ্টৰ KYCসমূহ আপডেট দিয়ে, তেতিয়াহে আপোনালোকে লাভ কৰিব এই আঁচনিকেইটাৰ ধন। আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে সকলো হিতাধিকাৰীসকলক আহ্বান জনাইছে আপোনালোকে 10 তাৰিখৰ আগতে নিজৰ বেংকৰ KYCসমূহ আপডেট কৰি লওক আৰু এই টকাসমূহ লাভ কৰক। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে লাখ লাখ মহিলাৰ বাবে। আৰু বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো চাই যাতে সকলোৱে জানিব পাৰে অহাকালি সকলোৰে বেংক একাউণ্টতে সোমাব চৰকাৰী ধন। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।